কিনে কাজিৰঙা পালোঁ কৰা হ'ল বেছি মাৰা নাই 2000 টকা তেল মাৰিলোঁ বস্তু লৈ আহিলোঁ পৰঠা লৈ আহিলোঁ চাহ নাখালোঁ পেটত অলপমান গেছ প্ৰব্লেম আছে সেইকাৰণে চাহ নাখাওঁ আপোনাক এটা বস্তু এটা দেখাই আছোঁ 12 চকা আছিল এইবিলাক চব আসসালামু আলাইকুম গাইজ আশা কৰিছোঁ সকলোৱে ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছোঁ আজি আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আজিৰ ব্লগ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ মই গৈছিলোঁ জাগুনৰ পৰা লুট কৰি লৈ আহিলোঁ তামোল কেঁচা তামোল মানে দোকানৰ মাল হয় সৰু সৰু দোকানবিলাক যে বেচে সেনেকুৱা দোকানৰ মাল হয় এইটো যাই কিনে ডাঙৰ এটা গোডাউনত নামিব তাৰপিছত কাৰ কিমান লাগে সেই হিচাপত মালবিলাক লৈ যাব যিয়ে হওক ৰাতিপুৱাই এতিয়া 5টা বাজে 5টা 5:30মান বাজে ৰাতিপুৱাৰ চিনাৰীটো চাওক কি ধুনীয়া লাগিছে এইফালে মই অৱস্থাত আছোঁ আৰু এনেকুৱা জেগাটো ধুনীয়া লাগিছে এইবিলাক গাড়ী ৰাতি মই জাগুনৰ পৰা ওলাই আহোঁতে সেইবিলাক দেখা পাইছিলোঁ একলগতে তাৰ পৰা ওলাই আহিছিলোঁ এতিয়া বৰ্তমান আহি কিনে সিহঁতে পাইছে ৰাতি মই ঘুমাইছিলোঁ চাইড সিহঁতো তাতে ঘুমাইছে ৰাস্তাত ঘুমাইছে নাপাওঁ পাঞ্জাব আছে এইবিলাক সবটো কোনত গেছি এতিয়া আহি কিনে মই পালোঁ মৰাণ টাউন এখন মৰাণ টাউন হয় এতিয়া বৰ্তমান মাৰ্কেট লগা নাই ৰাতিপুৱা পুৱাই মাৰ্কেট লগা নাই মাৰ্কেট লগাইলে বহুত জাম থাকে এইখিনি জেগাত মোৰ ভিডিঅ'টো ড্ৰাইভাৰ ভাইবিলাক যদি চাই আছে তেনেহ'লে সিহঁতে গমে পায় এই মৰাণ টাউনত কেনেকুৱা জাম লাগে সিহঁতে গমে পায় কিমান জাম লাগে তোৰে মানে মানুহ খোজ কৰিও আৰু মানে জাগা নাথাকে আৰু সদায় নহয় কিছুমান দিনত মানে কিবা পূজা টুজা হ'লে কিন্তু পূজা টুজা হ'লেও মানে আমাৰ কিছুমান জেগাত মানে ইমান জাম নালাগে কিন্তু এই মৰাণ টাউনত বহুত জাম লাগে মোৰ একদিন ইয়াৰ পৰা যাওঁতে এই মৰাণ টাউনৰ পৰা যাওঁতে 40 মিনিট সময় লাগিছিল 40 মিনিট টাইম লাগিছে ওলালে মানে বহুত যাম লাগিলে সকলোক কৈছোঁ ডাঙৰীয়া দাদা বন্ধু সকলোকে কৈছোঁ মোৰ ভিডিঅ'টো চাই আছে ফেচবুকত তেনেহ'লে ইউটিউব চেনেলত যাই কিনে আপোনালোকে ইউটিউব চেনেলত যাই কিনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চেনেলৰ নাম হৈছে নিহাৰ এক্সপ্ৰেছ মানে মোৰ গাড়ীৰ নামে আৰু ফেচবুকত চালে আৰু এটা আইডি আছে সেইটো হ'ল এলেক্স জমিল সেইটো হ'ল ইনষ্টাগ্ৰামৰ আইডি আশা কৰিছোঁ ভিডিঅ'বিলাক যদি কোনোবাই চাই আছে মোৰ ব্লগটো যদি কোনোবাই চাই আছে তেনেহ'লে এইখিনিয়ে কাম কৰি দিব সৰু ভাইটি হয় এটা বৰ্তমান মাৰ্কেট লাগি আছে মাৰ্কেট লাগিহে আছে ৰাতিপুৱা পুৱাই এনেকুৱা গাঁৱত থাকিলে কোনে কোনে মাৰ্কেটত যায় ৰাতিপুৱা পুৱা বজাৰ কৰিবলৈ বৰ বস্তু জনাই দিব মই কিন্তু যাওঁ ভাই আমি যাওঁ আমি মানে ঘৰৰ ওচৰতে বেছি দূৰ নহয় 1 কিলোমিটাৰমান হ'ব তাতে এনেকুৱা সদায় এটা বজাৰ আছে সেই বজাৰখিনিত আমি বজাৰ কৰিবলৈ যাওঁ লগৰ লগ বন্ধু দেখা পালে সিহঁতৰ লগত চাহ খাবলৈ যাওঁ মানে গাঁৱলীয়া বজাৰত মানে চাহ খাই কিনে কেনে লাগে মানে যিবিলাক মানুহে গেছ কিনিলে কিন্তু গমে পায় কিন্তু ভাল লাগে কিন্তু এটা সময়ত মানে বহুত এটা এনজয়
এইবিলাক টাইমত মানে ফুৰিবলৈ গ'লে কাবাত গ'লে মানে বহুত ভাল লাগে এই হওক পুৰণা কথা কৈ লাভ নাই এতিয়া নতুন কি কৰিম নতুন কি কিবা ভাবি আছোঁ সেয়ে কৰিব লাগে চাওক ধুনীয়া লাগিলে জেগাখিনি মৰাণ টাউন পাৰ হ'লোঁ ৰাতি আহি কিনে পাইছিলোঁ 2টা বজাত ডিব্ৰুগড় বাইপাছ পাৰ কৰি কিনে 2টা বাজিছে তেতিয়া আহি কিনে যাওঁ লাহে লাহে কিন্তু যাবলৈ নিদিয়ে মানে টোপনিয়ে যাবলৈ নিদিয়ে মানে টোপনিয়ে সময় লাগিব নাই নাই যাবাই নিদিয়ে হাতত ধৰে ভৰিত ধৰে তাৰপিছত কি কৰিম উপায়টো নাই যা গাড়ী তেল দিব সোমাই দি কিনে বিন্দাছ টোপনি মাৰিলোঁ ৰাতিপুৱা 5টা বজাত সাৰি পালোঁ ষ্টাৰ্ট কৰি কিনে আকৌ আহি ইমান ধুনীয়া লাগিছে এতিয়া আগত যাই কিনে আমাৰ যদি চাহ বনাই নাখাওঁ বাৰু চাহ বনোৱা বস্তু হোটেলতে খাম একলাই আছোঁ আৰু মোৰ হেৰি মনটো আজি আহিব আহিলে ভালে আছে মানে লগত এটা থাকিলে মানে বহুত এটা হেল্প হয় বহুত মানে যিকোনো এটা সাহস থাকে ভিতৰত এনেই আৰু ভয় নকৰোঁ ভয় কৰি কি লাভ ধুনীয়াত একলাই আহিছোঁ একলাই চলি আছোঁ এনেকৈ যাব লাগিব ধুনীয়া এনেই কয় ভয় চয় কৰি লাভ নাই ড্ৰাইভাৰ কেতিয়াও ভয় নাপায় মই নকওঁ মই ড্ৰাইভাৰ বুলি মই এনে মানে কওঁ মোৰ ওচৰত আছে আৰু এইটো মাথাত বান্ধিছোঁ কেনেকুৱা লাগি আছে কমেণ্ট বক্সত জনাই দিব যদি বেয়া লাগে তেনেহ'লে নাবান্ধো আৰু যদি ভাল লাগে তেনেহ'লে বান্ধিয়ে থাকিম এইটো মানে মোৰ পুৰণা অভ্যাস মই আগতে বান্ধিছিলোঁ এই কাপোৰ বান্ধিয়ে ৰাখিছোঁ এতিয়া বৰ্তমান এনেকুৱা হৈছে নাবান্ধিলে ভাল নালাগে গলত আলি থোৱা হওক কিবা হওক মানে বান্ধি দিলোঁ মানে বহুত চিংগল ৰোড হয় ৰাতি আহিলে বহুত অসুবিধা হয় ইফালে এটা বাইক গ'লে ইফালে এটা গাড়ী অভাৰটেক মাৰিব গ'লে একেবাৰে গাড়ী এটা আহিলে মানে জেগাটো অলপ প্ৰব্লেম হৈ যায় চাই চলাব লাগে এনে প্ৰব্লেম নাই কিন্তু বাইক চাইক থাকিলে মানে বহুত প্ৰব্লেম হয় ছাইড দিব নোখোজে নাই কিছুমান মানুহতো ছাইড দিবই নোখোজে এটা হল শিৱসাগৰ বাইপাছ এটা শিৱসাগৰ টাউনে যাওয়ার রাস্তা এটা হল বাইপাছ তো এতিয়া মই আহি পালোঁ ডাইৰেক্ট শিৱসাগৰ বাইপাছ ইয়াতে বজাৰ হৈ আছে আজি মংগলবাৰৰ বজাৰ এইখিনি আপোনাক এটা বস্তু এটা দেখাই আছোঁ বস্তুটো হয়তো সবে চিনিয়ে পাব চাওকচোন বস্তুটো চিনি পায় নেকি এই কোণাটোত দেখা পাইছে নে কেবা কেইদিনমান আগত সেই বস্তুটো আহিছিল মানে এই ৰেষ্টুৰেণ্ট বনাব বুলি সেই বস্তুটো আহিছে এইয়া এই তেল ডিপুৰ সিফালে আছে ওচৰত যাই কিনে দেখা পালে ভাল আছিল কিন্তু ওচৰত যোৱাটো ৰাস্তাই নাই এখন পাব এৰোপ্লেন চাইছে আজি কিমান দিন আগত এই বস্তুটো আহিছিল বাহিৰৰ পৰা আহিছিল ক'ৰ পৰা আহিছিল মই ভালকৈ নাজানো মুম্বাই নেকি মুম্বাইৰ পৰা আৰাম পালোঁ শুনা পাইছিলোঁ মুম্বাইৰ পৰা আহিছিল আহি কিনে বৰ্তমান এতিয়ালৈকে ইয়াৰ ব্যৱস্থা কৰা নাই কৰিব মানে এইবিলাক বস্তু এতিয়া জাগাতে বনাই আছে
ইয়াতে যদি এনেকুৱা ৰেষ্টুৰেণ্ট হৈ যায় সৰু পিলানৰ যদি ৰেষ্টুৰেণ্ট বাবা ধুনীয়া লাগিব মানে বহুত মজা আহি যাব চাওক আল্লাই কি কৰে আহিব পাৰোঁ মানে একলা আহি লাভ নাই ইয়াতে বহুত লগ বন্ধু আহিলেহে ভাল লাগিব এইখিনিত এতিয়া আহি কিনে মই লাষ্ট পালোঁ আহি কিনে হেৰি শিৱসাগৰ 2 নম্বৰ বাইপাছ 2 নম্বৰ বাইপাছ পালোঁ এতিয়া আগত যাই কিনে কিবা খাওঁ ভোক লাগি আছে এতিয়া খাই বৈ আকৌ ওলাই যাওঁ এনেই আৰু সেই আৰু বেলেগ কেইবাৰৰ কথা ক'ব বিচাৰিছিলোঁ নক'লোঁ পিছত কম দে ভাই বস্তু লৈ আহিলোঁ পৰঠা লৈ আহিলোঁ চানা খালোঁ নৈ পৰিয়া উঠা লাজ ৰঙা দুগালত আকৌ বাৰিষাৰে মুঠি ৰং জোনাকৰ সিপাৰত মেঘ বগা কাগজত লিখো কবিতা তোমাৰ নামত আজলি মৰমে দালি চব্জি দিছি আৰু পৰঠা থাকিবলে সেউজীয়া পাতৰ আচলতে জিলিকা বৰষুণে ৰুণজুণ গানেৰে তোমাক কাষৰে মাতিছে সেউজীয়া পাতৰ আচলতে জিলিকা বৰষুণে ৰুণজুণ গানেৰে তোমাক কাষৰে মাতিছে আৰু এটা গাড়ী আহিছিলে মাতি কিনে গুচিলে পানী এতিয়া এনেকৈ সৰু ৰাস্তা না এই ৰাস্তাত মানে আৰু ক'ত ৰখাই দিম দি গুচি গ'ল ঘৰ মালিকৰ নহয় মানে বেলেগ মালিকৰ হয় এতিয়া আহি কিনে পালোঁ মই যোৰহাট বাইপাছ যোৰহাট 1 নম্বৰ বাইপাছ পাইছোঁ আহি কিনে যোৰহাট টাউনত যোৱা ৰাস্তা আৰু হ'ল বাইপাছ ৰাস্তা এইটো হ'ল টাউন এইটো হ'ল বাইপাছ আমার বাইপাছ যাওয়ালে ঘন্টা লেগেছে ঘন্টা লাগে গেছে এই কারণে দিন নাযাওঁ আমি বাইপাছে মাৰি দিলোঁ আৰু সদায় আমি বাইপাছে দি যাওঁ মানে টাউনতে বহুত চিট বেকাৰটো মানে বহুত প্ৰব্লেম হৈ যায় এই লুট গাড়ী খালি গেছ চেঞ্জ কৰিব লাগে অলপমান আগবাঢ়ি যাওঁ লগে লগে মানে পাই যায় গাড়ী মানে গম পাইছে ভিডিঅ' কৰা বুলি সিঙ্গেল দিছে এই স্কুল টাইমত মানে গাড়ী চলা বহুত দিগদাৰ হৈ যায় কাজিৰঙা পালোঁ কাজিৰঙা ৰিজাৰ্ভ পাইছোঁ আহি কিনে এইটো কাজিৰঙা ৰিজাৰ্ভ হয় চাওক বহুত বৰষুণ দিয়াৰ কাৰণে পানী বহুত পানী ইয়াতে বহুত পানী জমা হৈছে ইয়াত আৰু ধুনীয়া লাগিছে কচুৰি ফানাৰ ফুল
মানে ধুনীয়া লাগে একদম। মানে এটা গান আছে না, কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা, তাতকে ধুনীয়া তোমাৰ মৰম লগা চেহেৰা। হৰিণ, তাৰপিছত ঘৰ, এইয়া নাম লওঁতে লওঁতে দেখা পাইছোঁ। এইয়া কাম এই কেমেৰাত দেখা পাই না নাই, অলপ অলপ দেখা পাই। এইয়া দূৰত দূৰত যেন কাহিনী আমাৰ। অহা বাটে সন্মুখৰে অচিন সুৰে নিচুকা। এইখিনি জেগাত মানে মানুহে ৰখি ৰখি চব বস্তু দেখা পায়, কিন্তু আজি নাই। এতিয়া মই এটা আছে, বাকী একো নাই কাজিৰঙা। কোনে কোনে কাজিৰঙা আহিছে কমেণ্ট বক্সত জনাই দিব। কাজিৰঙাত আমি সদায় আহিয়ে থাকোঁ, মানে কোনোবা ফুৰিবলৈ আহিছে, বহুত ভাল লাগে নে নাই, কি এনেকৈ লাগে আছোঁ যাই আছোঁ। কিন্তু এটা বস্তু, চব বস্তু দেখা পালোঁ, অলপ চলপ যি হওক চব বস্তু দেখা পালোঁ, কিন্তু এটা বস্তু মই দেখা নাপালোঁ আজিক লাগি। আজি ইমান বছৰ হৈ গ'ল, বাঘ কিন্তু মই দেখা পোৱা নাই আজিলৈকে মই বাঘ দেখা পোৱা নাই। কিন্তু আছে না নাই, হয়তো আছে, কিন্তু কোনো দিনো মই ৰাস্তাত বৰ্তমান আহি পাইছোঁ। মই কলিয়াৰৰ পৰা যাব ওলাইছোঁ, ইয়াৰ পৰা যাব ওলাইছোঁ। মানে আগতে পেট্ৰল পাম্প আছিল, তাতে মই তেল ভৰাব খুজিছিলোঁ, মানে তেল নাই তাতে। ইয়াৰ পৰা আগত যাই কিনে নলতলিত তেল ভৰাব লাগিব। গাড়ীত তেলো নাই, বহুত কমি গৈছে, তলত পৰি গৈছে কাটা। এই একদম তলত পৰি গৈছে কাটা। মানে যিয়ে হওক এতিয়া এইখিনি পাইছোঁ। ঢেকীয়াজুলি 54 কিলোমিটাৰ। আৰু এটা কিবা আজি দেখাই নাপালোঁ। যিয়ে হওক চাইছে কেনেকুৱা লাগিছে, ধুনীয়া জেগা একদম। মানে কলিয়াবৰ ৰাস্তা। আগত যাই কিনে আৰু এটা বস্তু দেখাম আপোনালোকক, ডাঙৰ বস্তু এটা, এনেকুৱা বস্তু বহুতে দেখা পাইছে, কিছুমানে দেখা পোৱা নাই। আজি মই আপোনালোকক মই বেলেগ এটা বস্তু দেখাম, ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব। কি ধুনীয়া লাগে মানে জেগাখিনি, আৰু বস্তুটোৱে দেখাম। মানে কোনোবাই কল্পনাও কৰিব নোৱাৰিব যে এই বস্তুটো এটা আছে বুলি। চাই থাকক, মই লৈ যাই আছোঁ। বস্তুটো পোৱা নাই, পাম আৰু বেছি সময় নালাগে, অলপ দূৰ গ'লে পাই যাম। আগত হ'ল এই চক এটা দেখা পাই আছে, সেই চকটো হ'ল নলতলি চক। সেইখিনি নলতলি বুলি কয়। তো মই ইয়াতে পেট্ৰল পাম্প আছে, তাত যাই কিনে মই তেল ভৰাই লওঁ। তেল ভৰাই লৈ যাওঁ, মোৰ তেল নাই। পোহৰত পইচা আছে, মেকানিক কৰি লাভ নাই, ভৰাবই লাগিব। সেইকাৰণে ইয়াৰ পৰা ভৰাই লৈ যাওঁ। তেলটো ভৰাই লৈ যাই কিনেহে আপোনালোকক মই বস্তুটো দেখাই আছোঁ। আপোনালোকে ভাববাও নোৱাৰিব যে এই বস্তুটো এটা আছে। তো মোৰ আগৰ পৰা আৰু ডিভাইডাৰ নাই, ইয়াৰ পৰা যাব লাগিব সোমাই কিনে। তো চা বাছটো ক'ত ৰাখিছে, বাছটো ক'ত ৰাখিছে। যাওঁ, যাই কিনে এতিয়া নলতলি সেইয়া পেট্ৰল পাম্প, এই পেট্ৰল পাম্পৰ তেল ভৰাই কিনে মই আপোনালোক বস্তুটো দেখাই আছোঁ। চাওক কেনেকুৱা লাগে বস্তুটো, চাই কেনেকুৱা লাগে আপোনালোকে কমেণ্ট বক্সত জনাই দিব। কিন্তু মই কিন্তু অপেক্ষা কৰিম, ৱেইট কৰিম। আৰু ভিডিঅ'টো ফুল ভিডিঅ'টো চাব, ফুল ভিডিঅ'টো চাব। যিমান টাইম আছে ভিডিঅ'টো গোটেইখিনি চাব। ভিডিঅ'টো কেনে লাগিলে আৰু কেনেকুৱা হৈছে, যদি বেয়া হৈছে ক'ব, ভাল কৰাৰ কাৰণে হেৰি কৰিম, চেষ্টা কৰিম। কৰা হ'ল, বেছি মাৰা নাই, 2000 টকা তেল মাৰিলোঁ, বেছি টাইম নালাগে তেল মাৰোঁতে। আকৌ যাবলৈ ওলাইছোঁ, এইয়া পৰিচয়। সেই বস্তুটো মই আগতে দেখাম আপোনালোকক, চাই থাকক।
পামে আৰু 10 মিনিটৰ ভিতৰত যাই কিনে পাম। চাই থাকো 10 মিনিটের ভিতরে এখানে পাই থাকেন। গাড়ি আইসে আপনার গাড়ি আইসে ইফালে গাড়ি আইসে না জানো আর এই গাড়ি আইসিলে মানে রুকছি আর মই ইফালে হেন্ডিম্যান নাই চালা পারা নাই ভরালো 2000 টাকার তেল ভরালো ইভেন তেল উঠছি বাস। মই কিন্তু কোনোদিনও ব্লগ ভিডিঅ' বনাই পোৱা নাই। এটা বনাইছোঁ চংফাংকৈ কিবা বনাইছোঁ এইটো মই নাজানো ব্লগ হৈছে নে কিবা হৈছে। সেই ভিডিঅ'টো মই এৰি দিছোঁ, মই চোৱা নাই আজিলৈকে ভিউজ কিমান আহিছে, কিমান মানুহে চাইছে। মই খালি ইউটিউবতে এৰি দিছোঁ, ফেচবুকত এৰা নাই। আৰু এই ভিডিঅ'টো মই ভালকৈ জানি আছোঁ এই ভিডিঅ'টো অলপ ভাল হৈছে আন পাওঁ। এই ভিডিঅ'টো ফেচবুকতো দিম, ইউটিউব চেনেলতো দিম, কিন্তু আপোনালোকে সকলোৱে ভিডিঅ'টো ফুল ফিল আপ চাব। সেই বস্তুটো দেখাই দিয়াৰ পিছত মই আজিৰ ভিডিঅ' সমাপ্ত। আকৌ নেক্সট ভিডিঅ'ত লগ পাম আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব আৰু কমেণ্ট জনাই দিব ভিডিঅ'টো কেনে হৈছে। আৰু যোনে যোনে নতুন চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, নিহাৰ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত ফেচবুকৰ পেজ চালে পেজটো ফ'ল' কৰি দিব। থেংক ইউ, ধন্যবাদ।